আজি আমি গোটেই বিভাগৰ শীৰ্ষ বিষয়াজনী পৰাগৰ ধেমাজি পৰ্যায়লৈ আহিছে ইয়াত ডাম্পিং গ্ৰাউণ্ডত লিগেচি ৱেষ্টটোৰ মানে প্ৰচেছিং চলি আছে গতিকে আজি ডাম্পিং গ্ৰাউণ্ডতে আহি দুপৰীয়াৰ এসাঁজ মেলাত লাঞ্চ কৰিলোঁ দুপৰীয়াৰ এসাঁজ আপোনালোকৰ লগত একেলগে পাবলৈ লাঞ্চ কৰিব ডাম্পিং গ্ৰাউণ্ডত কেনে প্ৰচেছিং চলি আছে আৰু এই প্ৰচেছিং যি ধৰণে চলিছে আমি খুব কম দিনৰ ভিতৰত প্ৰায় 120 বিঘা মাটি এই ডাম্পিং গ্ৰাউণ্ডৰ মাটিক সম্পূৰ্ণ এখন মুকলি পথাৰ হিচাপে লাই দিম গতিকে এই পথাৰখন হোৱাৰ লগে লগে আমি সেই ধৰণে চিন্তা কৰিব পাৰিম আৰু এই ডাম্পিং গ্ৰাউণ্ডতে আমি আৰবান ফৰেষ্ট য'ত আমি কিছুদিন আগত আপোনালোকে দেখিছে লখিমপুৰত আমি তেনেকুৱা এখন আৰবান ফৰেষ্ট বহিছিলোঁ এতিয়া এই ডাম্পিং গ্ৰাউণ্ডৰ খুব কম দিনৰ ভিতৰত আৰবান ফৰেষ্টৰ এটা কাম আৰম্ভ কৰিম আৰু ফাইনেলি ডাম্পিং গ্ৰাউণ্ডত আমি আৰবান ফৰেষ্ট কৰি মানে গুৱাহাটীৰ পৰিৱেশ ৰক্ষা কৰা আৰু তাৰ লগে লগে এই অঞ্চলত ইমান লেতেৰা জাবৰ মাজৰ পৰা গছ গছনি কৰি পাৰ্ক এখন সৃষ্টি কৰাটো বহুত ডাঙৰ কথা আৰু সেই পৰিকল্পনাই আমি কাম আগবঢ়াইছো আৰু খুব কম দিনৰ ভিতৰত আৰবান ফৰেষ্টৰ কাম আমি আৰম্ভ কৰিম যোৱা 1-1.5 সপ্তাহ আগত লখিমপুৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা ধৰণৰ এখন ডাম্পিং গ্ৰাউণ্ডতে আৰবান ফৰেষ্টৰ কাম আৰম্ভ কৰিছিল আৰু আমি ইয়াতো তেনেকুৱা বনিম আজি নিজে চাবলৈ আহিলো আৰু সঁচাকৈ গোটেই টেকনলজিটো চালো যি ধৰণে প্ৰচেছ কৰে আৰু ইমান উৰণি জাবৰ মানে বছৰ বছৰ ধৰি থকা 40 বছৰ 30 বছৰ আগৰ জাবৰ এই ধৰণে প্ৰচেছিং কৰি খুব সুন্দৰভাৱে চাফ কৰি দিছে আৰু ইয়াৰে কিন্তু মডাপ তোলাই RDF টো তেওঁলোক ইয়াৰ পৰা লৈ যাব এইবিলাক চিমেণ্ট ফেক্টৰীলৈকে যাব এটা খুব ধুনীয়া চাইণ্টিফিক প্ৰচেছৰ নামনি হৈছে যিটো ইতিমধ্যে আমাক হেণ্ডিতে কিছুমান গাইডলাইন দিয়ে ৰাখিছিল ইয়াৰ পানীয়ে দীপৰ বিললৈকে গুচি যায় চিৱেজ হৈ সেইবিলাকে আমাৰ প্ৰদূষণ কৰে এই কথাখিনিৰ পৰা এই কামখিনি সম্পূৰ্ণ হোৱালৈ ইয়াৰ পৰা আমি মুক্ত হ'ব পাৰিম আৰু এটা ভাল সুন্দৰ পৰিৱেশ হ'বলগীয়া হয়